নমস্কাৰ দৰ্শক সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ চিন্তা নতুন খণ্ডলৈ। মই আজি আপোনাক সবক চিনাকি কৰি দিবলৈ আহিছোঁ বৰদুবিয়া খৰামচুৱা প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী ভৰিমাই শইকীয়া ডাঙৰীয়ানীৰ লগত। নমস্কাৰ। নমস্কাৰ বাইদেউ। হয় বাইদেউ, আমি আমাৰ জ্ঞান বাৰ্তাৰ এটা যাত্ৰাৰে আমাৰ সমাজখনলৈ যাতে এটা সুবাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ, প্ৰতিটো বৰ্গকে অভিভাৱকসকলেই হওক বা ছাত্ৰ ছাত্ৰীসকলেই হওক বা বৰ্তমান যিসকলে শিক্ষাদান কৰি আছে, যিসকল শিক্ষক নতুন শিক্ষক, সেই নতুন শিক্ষকসকলকো যাতে অনুভৱী শিক্ষকসকলৰ গোটেই জীৱনজোৰা অভিজ্ঞতাৰ পৰা কিছু অনুপ্ৰাণিত কৰাব পাৰোঁ, তাৰে প্ৰচেষ্টাৰে আজি আপোনাৰ কাষ পালোহি। মূলতে আৰু এটা কথা যে আমাৰ প্ৰাইমেৰী টিচাৰসকলক মানুহে অৱহেলা কৰে, বহু ক্ষেত্ৰতে অৱহেলিত কৰা দেখা যায়। কিন্তু প্ৰাইমেৰী টিচাৰসকলে যদিহে আমাক হাতত ধৰি পেলাই আমাক নিচুকনি গীত গাই কটোৰ কেইটা চুক যদি নিশিকায়, তেন্তে আমি গৈ পেলাই ভৱিষ্যতলৈ কেনেকৈ কলেজ বা ইউনিভাৰ্চিটি লেভেললৈ যাব পাৰিম, নহয় জানো? গতিকে মই ভাবোঁ আমাৰ প্ৰাইমেৰী টিচাৰসকলক আমি এটা উচিত মানদণ্ডৰে তেওঁলোকক সেই মৰ্যাদাটো প্ৰদান কৰিব লাগে। তাৰ বাবে জ্ঞান বাৰ্তা আজি আপোনাৰ কাষ পাইছোঁহি। পোনপ্ৰথমে আপোনাক এটা কথা সোধোঁ যে আপোনাৰ যিহেতু প্ৰাথমিক বিদ্যালয়লৈ যেতিয়া এটা শিশু নতুনকৈ আহি পেলাই সি এখন ঘৰৰ পৰা আহি যেতিয়া এটা নতুন পৰিৱেশ পায় যে সেই নতুন পৰিৱেশটোত সি মানে ঘপককৈ এডজাষ্ট হ'ব নোৱাৰে। মোৰ নিজৰে মনত আছে, মই খুব কান্দিছিলোঁ আৰু তেতিয়া মোক ভয় খুৱাইছিলে আমাৰ মানে হেডমাষ্টাৰজনে, ইয়াক মুখত ষ্টেবল মাৰি দিম, ইমান কান্দে, তেনেকুৱাকৈ ভয় খুৱাইছিলে। কিন্তু মই সেই ভয় খাই পেলাই এতিয়া অনুভৱ কৰোঁ যে সেই সময়ত মই যিটো ভয়ৰ অনুভৱ কৰিছিলোঁ, সেই ভয়টোৱে মোক বৰ বেয়াকৈ এটা ক্ৰিয়া কৰিছিলে। গতিকে আপোনালোকে এটা শিশুক এই স্কুলৰ পৰিৱেশটোৰ লগত ধুনীয়াকৈ খাপ খুৱাই, স্কুলৰ বাতাবৰণৰ লগত ধুনীয়াকৈ খাপ খুৱাই চলাই নিবৰ কাৰণে কেনেকুৱা নীতি অৱলম্বন কৰে? আপোনাৰ কলা কৌশলসমূহক যদি বৰ্তমান আমাৰ প্ৰজন্মৰ তথা নতুন নিৰ্বাচিত শিক্ষকসকলক যদি অৱদান হিচাপে দিয়ে, তেন্তে তেওঁলোকৰ এটা উপকাৰ সাধন হ'ব বুলি অনুভৱ কৰোঁ। আমাৰ স্কুলত যেতিয়া প্ৰথম নাম লগাবলৈ আহে, ধৰি লওক কমন শ্ৰেণী, হয়, যেতিয়া ল'ৰা ছোৱালীবিলাক আহে মাকহঁতৰ চাদৰ আচলৰ পৰা এৰিয়ে নিদিয়ে। কিছুমানে এৰা দিয়ে, মানে ঘৰত যিবিলাক ল'ৰা ছোৱালী পৰিৱেশত ধৰি লওক ঘৰৰ ভিতৰত থাকে, সিহঁতে লগ সংগ নাপায়, গতিকে তেওঁলোকে মানে তেনেকৈ থাকে। আৰু যিবিলাক ল'ৰা ছোৱালী ঘৰত 2, 3 বা 4টা ল'ৰা ছোৱালী আছে বা ওচৰৰ মানুহৰ ঘৰৰ ল'ৰা ছোৱালীৰ লগত যদি সিহঁতে খেলা ধূলা কৰে বা অন্য কিবা কামত যদি একেলগে খায়, খোৱা বোৱাৰ ক্ষেত্ৰতো, তেতিয়া সেইকেইটা ল'ৰা ছোৱালী ভয় ভাৱটো কম থাকে। তেওঁলোক যেতিয়া আহে, কান্দি থকা ল'ৰা ছোৱালীকেইটাই কি কৰে, আমিতো মাতো নাহে, মাকহঁতে মানে টানা হেৰি কৰে, যা বাইদেউহে মাতিছে নাহে, তাৰপিছত আমি মানে আপোনালোক ৰৈ থাকক, আমি এটা গীত গাম। তেনেকৈ কৰি পেলাই আমি ধৰি লওক ল'ৰা ছোৱালীখিনিৰ মাজতে কিছুমান মানে আমি গীত তেনেকৈ আমাৰ কিতাপতো আছে, আমি নিজেও কিছুমান বনাই লওঁ। তেতিয়া মাতো আহাচোন আহা কাষতে বহা, এনেকৈ কৰি মানে আমি গীতবিলাক মানে গোৱাওঁ। তেতিয়া মানে সিহঁতে কান্দাৰ পৰা অকণমান মানে মুখত হাঁহিটো দেখা পোৱা যায়। তাৰপিছত তেনেকৈ মানে ইটোৱে সিটোৱে টানা টানি কৰে, আহে যদিও মানে তেওঁলোকে মানে নাচ গান কৰিবৰ কাৰণে নিবিচাৰে। তেনেকৈ মানে 2-3 দিনমান আহি মাকহঁতে থৈ যোৱাৰ পিছত লাহে লাহে সিহঁতে তেতিয়া এডজাষ্ট হয় আৰু তেতিয়া খেলিবলৈকো আহে। বা আমি যদি মাতো আহা এইটো খোৱাহি, কেতিয়াবা মটন আনি দিওঁ, ওচৰত দোকান আছে এতিয়া, মটন আমি মানে প্ৰায়ে দিওঁ, আমাৰ লগৰ টিচাৰসকলেও দিয়ে। সিহঁতৰ বাৰ্থডে হ'লেও আমি ধৰি লওক মটনকে আমি আনি দিওঁ যে তোমালোকে সদায় ইয়াক কৰিব লাগিব, লিখিব লাগিব, আমি যি গাওঁ কৰিব লাগিব। তেওঁলোকে প্ৰথমতে লিখা পঢ়াটো নাজানে, কিন্তু আমি মানে ধৰি লওক এই কটো লগাই পেলাই কি শব্দ হয় তেনেকৈ আমি সুধোঁ, জনাকেইটাই কৈ দিয়ে ক মানে কল, এটাই যদি কয় ক মানে কমলা। এই যিটো ল'ৰা ছোৱালী ভয় খাই থাকে, সিও তেতিয়া ধৰক লাহে লাহে ক'বলৈ বিচাৰে, ক মানে কঁঠাল, পাৰিছে, হাত তালি দিয়ে। তেনেকৈ চবেই যেতিয়া হাত তালি দিয়ে, তেওঁলোকে যেতিয়া মনত আনন্দ পায়, বাইদেউ আমি আকৌ বেলেগ এটা খেল খেলিম, তেনেকৈ ধৰি লোৱা মানে খেলৰ মাজলৈ লৈ যাওঁগৈ আৰু। তাৰপিছত সিহঁতৰ পঢ়া শুনা নহয়েই, আমাৰ কিছুমান অফিচৰ পৰা আমাৰ বৰ্ণ কাৰ্ড আছে, কিছুমান আমাৰ শব্দ আছে, আখৰ চিনাকি, তেনেকৈ আমি ধৰি লোৱা সেইবিলাক আখৰবিলাক উলিয়াই দিওঁ, দি পেলাই মানে প্ৰথম অৱস্থাত আমি সিহঁতক দেখুৱাই দিওঁ, এইটো পিছত এইটো বহে, এইটো পিছত এইটো বহে, আকৌ আখনো তেনেকৈ দিওঁ, তেনেকৈ লগত কি ছবি আছে তেনেকৈ কাৰচিন দি মিলাবলৈ দিওঁ। তেনেকৈ মানে আমি চাৰ্টবিলাকৰ সহায়তহে আমি কৰোঁ। আকৌ তেনেকৈ ধৰক নেওতা হেৰিও আছে, অসমীয়াটো আছে, ইংৰাজীটো আছে,
সেনেকৈ আমি মানে ল'ৰা ছোৱালীবিলাকক পাঠদান দি থাকোঁ আৰু তাৰপিছত পিছতহে আমি ধৰি লওক পাঠলৈ যাওঁ আৰু ধৰি লওক 2-3 মাহ যোৱাৰ পিছত তেতিয়া আমি পাঠৰ যিবিলাক কবিতা থাকে বা লিখাৰ ফুটকে থাকে সেইবিলাক আমি হাত বুলাই হাতেৰে সৈতে কাঠ পেঞ্চিল দি ধৰাই মানে আখৰবিলাক লিখিবলৈ শিকাওঁ তেনেকৈ পাৰে আৰু কিছুমানে উল্টাকৈও লিখে আকৌ আমি শুদ্ধকৈ শিকাবলৈ চেষ্টা কৰোঁ তো মোৰ অকণমান অসুবিধা হ'লে আকৌ লগৰজনকো মোক দেখি সিহঁতৰ আমনিও লাগিছে গতিকে আহাচোন তোমালোকে অকণ সহযোগ কৰাহি তেনেকৈ লগৰ কেইজনকো তেনেকৈ মানে হেৰি কৰি দিওঁ কৰিবৰ কাৰণে হয় বহুত ভাল লাগিলে আৰু আশা কৰোঁ দৰ্শক ৰাইজৰ মাজৰ পৰা যদিহে আমাৰ নৱনিৰ্বাচিত শিক্ষকসকল আছে তেওঁলোকেও এনেকুৱাই নীতি অৱলম্বন কৰি পেলাই আগবাঢ়ি গৈছে আৰু এই ক্ষেত্ৰত আপোনালোকৰ সেই ষ্টুডেণ্টৰ প্ৰতি এটা মৰম বা সেই এটা শ্ৰদ্ধা মৰম সেই বস্তুটো নিবেদন কৰে নাই নকৰে কাৰণ খঙেৰে কৰিলেতো এটা ল'ৰা ছোৱালীয়ে ভয় খাব পাৰে একদম ধুনীয়াকৈ হেৰি কৰিবলৈ আহাচোন তোমালোকে কিয় আঁতৰি আছা আহা তেনেকৈ মৰ্টন চৰ্টন দিয়াৰ পিছত বাইদেউ মই এইটো মই কৰিব পাৰিম বাইদেউ মই এইটো কৰিব পাৰিম মানে মৰ্টনটো আশাত তেনেকুৱা মানে আমাৰ বাইদেউ আজি কি দিব আমাক আজি কি দিব আজি হেৰি মাংস ভাত দিবনে ভাতৰ কথা ক'লেও কয় নেকি আজি মাংস খুৱাবনে এই বাইদেউ মাংস নোখোৱাই নেকি মই বোলো মাংস খুৱাবলৈ চৰকাৰে দিয়ে 5 টকা 45 পইচা মই তোমালোকক কেনেকৈ মাংস খুৱাম হ'ব দিয়া আজি তোমালোকে দালি ভাতকে খোৱা আৰু যোনদিনাখন বুধবাৰে কণী দিবলৈ দিয়ে এতিয়া কণী মানে কি আমি মিলাবই নোৱাৰোঁ অথচ মানে আমি দিবই লাগে এইটো মানে চৰকাৰৰ পৰা মানে আমাৰ হেৰি আহিছে অৰ্ডাৰ আহিছে বুধবাৰে আমি কণী খুৱাবই লাগে আমি কেতিয়াবা ফালি পেলাই দিওঁ এটাকে দিব নোৱাৰোঁ আমি ফালি পেলাই দিওঁ মানে তাৰ ভিতৰতো ল'ৰা ছোৱালীয়ে কয় বাইদেউ আমাক এটাকে নিদিয়ে কিয় মই বোলো নহয় দিম দিয়া কেতিয়াবা দিম এনেকৈ হেৰি কৰি থাকোঁ আৰু হয় বাইদেউ এইখিনিতে মই এটা কথা মাৰ্ক কৰিছোঁ আৰু মই চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰোঁ যে আমি জানো যে সুষম আহাৰৰ প্ৰয়োজন এজন ব্যক্তিৰ স্বাস্থ্য গঠনত গতিকে এই কণ শিশুসকলক আপোনালোকে যি খাদ্য প্ৰদান কৰিছে তাত সুষম আহাৰৰ সম্পূৰ্ণ মাত্ৰাত আছেনে নাই প্ৰটিন সম্পূৰ্ণ মাত্ৰাত এজন ষ্টুডেণ্টে পাইছেনে নাই নে ভিটামিন সম্পূৰ্ণ মাত্ৰাত পাইছেনে নাই শ্বেতসাৰ অৰ্থাৎ কাৰ্বহাইড্ৰেট সম্পূৰ্ণ মাত্ৰাত পাইছে নাই গতিকে চৰকাৰক আহ্বান জনাওঁ এই আপোনালোকৰ বিভিন্ন বাজেটৰ লগতে এইটো ইনক্লুড কৰক যে আমাৰ এই কণ যিহেতু এই কণ শিশুসকল ভৱিষ্যত দেশৰ নাগৰিক গতিকে এই ভৱিষ্যতৰ দেশৰ নাগৰিকসকলক যাতে আমি সৰুৰে পৰা সুস্বাস্থ্যৰে সুষম আহাৰ খুৱাই পেলাই এটা সুস্বাস্থ্য তথা সুমানসিকতা গঠন কৰিবলৈ যাতে সক্ষম হওঁ নহয় জানো এইখিনিতে মই আৰু এটা কথা আপোনাক সুধিব বিচাৰোঁ যিহেতু আপুনি এগৰাকী শিক্ষয়িত্ৰীৰ লগতে আপুনি আপোনাৰ নিশ্চয় সন্তান আছে মোৰ ল'ৰা এটা ছোৱালী হয় এতিয়া মই এইটো কথা জানিব বিচাৰোঁ আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক যি ধৰণে আপুনি শিক্ষাদান দিয়ে যি ধৰণে নৈতিক আচৰণ শিকায় ঠিক সেইদৰে আপুনি নিজৰ ল'ৰা ছোৱালীখিনিকো আপোনাৰ ল'ৰা ছোৱালীকেইটাকো আপুনি নৈতিক আচৰণ শিষ্টাচাৰ শিকাইছে গতিকে এগৰাকী মাতৃ হিচাপে আপুনি যিখিনি দায়িত্ব কৰ্তব্য পালন কৰিছে এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপুনি যিখিনি দায়িত্ব কৰ্তব্য পালন কৰিছে বৰ্তমান সমাজৰ অভিভাৱক বিশেষকৈ বৰ্তমান সমাজৰ মাতৃ সমাজলৈ আপুনি কিছুমান এনেকুৱা আপোনাৰ কলা কৌশল দিব বিচাৰিব নেকি যিসমূহ কলা কৌশল প্ৰয়োগ কৰি আপুনি নিজে সফলতা অৰ্জন কৰিছোঁ বুলি অনুভৱ কৰিছিলে গাৰ্জেনখিনি আহিলে মই কওঁ যে আমি ইয়াত শিকালেই নহ'ব আমি ইয়াত পঢ়াইছোঁ আপোনালোকে ঘৰত একো নপঢ়ায় বা নকৰে গতিকে ল'ৰাটোৱে যেনেধৰণে যায় তেনেধৰণে আকৌ গুচি আহে গতিকে আপোনালোকে শিকাব লাগিব আমাতকৈ আপোনালোকে ঘৰত বেছি সময় পায় আমি 9টাৰ পৰা 12টালৈহে পাওঁ বা এতিয়া টাইমটো আগুৱাই দিয়াৰ কাৰণে আমি 9টাৰ পৰা 12:30লৈ পাওঁ যেতিয়া আমাৰ 9টাৰ পৰা স্কুল বহিব তেতিয়া আমি 2টালৈকে থাকিব লাগে মাজত আমাৰ জিৰণি সময় আছে জিৰণি সেইখিনি সময়তে আমি চব কৰাব লাগে ল'ৰা ছোৱালীক আমি প্ৰথম ক্লাছটো 45 মিনিট কৰিব লাগে তাৰ পিছৰ ক্লাছকেইটা আমাৰ 40 মিনিটকৈ পৰে গোটেইখিনিত কৰিব লাগে গতিকে আপোনালোকেও আমি ধৰি লওক আমি নেওতা এতিয়া ধৰি লওক হেৰি দি শিকাইছোঁ বা গুটি সহায়ত শিকাইছোঁ বা আমি কিছুমান বল বনাই লৈছোঁ মাটিৰ সৈতে কেতিয়াবা সিহঁতক বনাব দিওঁ সেইকেইটাকে তোমালোকে গণনা কৰা এই কামখিনি যাতে ঘৰতো কৰায় সেনেকৈ গাৰ্জেনবিলাকক আমি কওঁ কিন্তু সৰহ সংখ্যকেই নকৰে মানে পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী মাকহঁতে লোকৰ ঘৰত কাম কৰিব যায় বা লোকৰ পথাৰত কাম কৰিব যায় গতিকে ল'ৰা ছোৱালীক তেওঁলোকে শিকাবই নোৱাৰে তেওঁলোকৰ ল'ৰা ছোৱালী যিকেইটা ভাল হৈ আহে
সেইকেইটা ল'ৰা ছোৱালী ঘৰতো ভাল ইয়াতো ভাল এটা মাক দেউতাকে তাত শিকায় বা মাক দেউতাকে অকণমান শিক্ষা আছে যিকেইটা ল'ৰা ছোৱালী মাক দেউতাকে আখৰে চিনি নাপায় পঢ়িবই নোৱাৰে তেওঁলোকৰ ল'ৰা ছোৱালী আমি ইয়াত যিটো শিকাওঁ সেইটোকে আকৌ শিকাবলগীয়া হয় তেনেকেই তেওঁলোকে মানে অলপ পিছ পৰি যায়গৈ পঢ়াৰ ক্ষেত্ৰত হয় বাইদেউ এই ক্ষেত্ৰত আপুনি কোৱা মতে যিবিলাক ল'ৰা ছোৱালী ভাল ঘৰুৱা পৰিৱেশটো ভাল সি স্কুলতো তাৰ পাৰফৰ্মেঞ্চটো ভাল দিছে কিন্তু যিসকল বেয়া এটা পৰিৱেশৰ পৰা আহিছে বা যাৰ মাক বাপেক শিক্ষিত নহয় অলৰেডি আপুনি মেনশ্যন কৰিছে যে যাৰ পিছপৰা অঞ্চলৰ বা যিবিলাক দুখীয়া পৰ্যায়ৰ মানুহ তেওঁলোকৰ মাক দেউতাক পথাৰত কাম কৰিবলৈ যদি গুচি যায় তে সেই ল'ৰা ছোৱালীখিনিক আমি কেনেকৈ পূৰ্ণাংগ ৰূপ দিম তাৰ কাৰণে কিবা বিহিত ব্যৱস্থা বা কিবা পৰিকল্পনা আপুনি কৰিছে নেকি সেইটো মানে কি আমি সিহঁতৰ কাৰণে আকৌ এক্সট্ৰা ক্লাছ কৰিবলগীয়া হয় যিখিনি একেবাৰে নোৱাৰে তেওঁলোকক মানে আমি বাছনি কৰিব লাগে যে এইকেইটাই নোৱাৰে গতিকে জনাকেইটাক আমি বেলেগ অলপ মানে আঁতৰাই দিওঁ সিহঁতক গ্ৰুপ বনাই দিওঁ যিকেইটা নোৱাৰে সেইকেইটাক এটা গ্ৰুপত দিওঁ দি পেলাই মোৰোতো কিছুমান অফিচিয়েলি কাম থাকে লিখা পঢ়া বহুত থাকে মোবাইলত কাম কৰিব লাগে তাৰপৰা খাদ্যৰ তালিকা এইবিলাক প্ৰস্তুত কৰিব লাগে মানে বহুত কিবা কিবি সেইখিনি মই নিজে মেইনটেইন কৰিব লাগে যে গতিকে মই এই জনা ভাগৰ যিকেইটা গ্ৰুপ থাকে যিটো বেছিকৈ পাৰে সেইটো ল'ৰা ঘটনা আকৌ নোৱাৰা গ্ৰুপটোত সিহঁতক দি দিওঁ দি পেলাই যে তই এইকেইটা ল'ৰা ছোৱালী শিকা সেনেকৈ কৰি পেলাই মানে তাৰ ভিতৰতে ভাল হৈ আহে আৰু কিন্তু দেৰি হয় মানে হওঁতে মানে অকণমান দেৰি হৈ যায় হয় দৰ্শক ৰাইজ আৰু বিশেষকৈ মাতৃ সমাজক মই অনুৰোধ জনাওঁ এগৰাকী শিক্ষয়িত্ৰী প্ৰধান শিক্ষয়িত্ৰী প্ৰাথমিক বিদ্যালয়ৰ আৰু তেখেতে বৰ্তমান 30 বছৰ শিক্ষাদান কৰি সমাপন কৰিলে অলৰেডি আৰু 30 বছৰ অভিজ্ঞতাৰ পৰা যি কৈ আছে আপোনালোকে অনুসৰণ কৰিবলৈ চেষ্টা কৰক যিসকল ল'ৰা ছোৱালী ভাল মাক দেউতাক ভাল সেই ল'ৰা ছোৱালীবিলাকো ভাল আৰু যাৰ মাক দেউতাক অশিক্ষিত বা যাৰ মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক অৱহেলা কৰে সৰুতে সেই ল'ৰা ছোৱালীবিলাকো ভৱিষ্যতলৈ গৈ পেলাই ভাল ষ্টুডেণ্ট হিচাপে মানে পৰিগণিত নহয় আৰু সেইটো এটা ৰিচাইকেল হিচাপে হয় যিবিলাক অশিক্ষিত মাক দেউতাক সিহঁতৰ ল'ৰা ছোৱালীবিলাকো অশিক্ষিত হৈ পেলাই সেই সিহঁতৰ দৰে আচৰণ কৰিবলৈ মানে আৰম্ভ কৰে আৰু তেনেকুৱাই জীৱন যাপন এটা কৰিবলগীয়া হয় মানে মাক দেউতাকৰ জীৱন প্ৰণালী যেনেকুৱা ষ্টুডেণ্ট বা শিশুসকলৰ জীৱন প্ৰণালীটো সেই তেনেকুৱাই চিমিলাৰ হয়গৈ গতিকে মই অনুৰোধ জনাওঁ মাতৃ সমাজক যে আপোনালোকে আপোনালোকৰ সময়সমূহক কমেও 1 ঘণ্টা এটা নিজৰ সন্তানটোৰ বাবে সাঁচি ৰাখক আৰু সেই 1 ঘণ্টা আপুনি যি জানে খুব ভাল কথা আপোনাৰ সন্তানটোক শিকাওক কাৰণ আপুনি আপোনাৰ জীৱনটো যিটো দশাৰে পালন কৰি আছে আপোনাৰ জীৱনৰ যিটো শৈলী নিশ্চয় আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীৰ জীৱনৰ শৈলীটো আপুনি তেনেকুৱা ধৰণে নিবিচাৰে হয়তো উন্নত মানে বিচাৰে কিন্তু এটা কথা ভাগৱত গীতাত আছে যে ভাৱনাৰ কোনো মূল্য নাই পৰিণামতহে মূল্য আছে গতিকে পৰিণাম পাবলৈ আপুনি নিজৰ কষ্ট স্বীকাৰ কৰিবই লাগিব গোটেই দিনটো যিমানেই কষ্ট নকৰক কিয় আপোনাৰ সন্তানটোৰ বাবে আপুনি 1 ঘণ্টা উলিয়াওক আৰু সেই ঘণ্টাটো আপোনাৰ সন্তানটোৰ কাৰণে আপুনি সৰ্বাংগ সুন্দৰভাৱে দিয়ক আপোনাৰ সন্তানটোৱে তেতিয়া নিশ্চয় এটা ভাল জীৱন প্ৰণালী পাবলৈ সক্ষম হ'ব নহয় জানো বাইদেউ বাইদেউ মোৰ এটা কথা মনত পৰিলে মই এটা কুহুতীয়া কথা কৈছিলোঁ কিন্তু কুহুতীয়া কথাটোৰ আঁৰত এটা বহুতে ডাঙৰ তাৎপৰ্য আছে কথাটো এনেকুৱা আছিলে যে যিদিনাৰে পৰা পিতৃ মাতৃসকলে মোৰ সন্তানটোক তুমি চকু দিবলৈ কোন বুলি প্ৰশ্ন কৰা হ'ল সেই দিনটোৰ পৰাই আমাৰ সমাজত অভদ্ৰৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে বিশেষকৈ নৱপ্ৰজন্মৰ ক্ষেত্ৰত গতিকে এই ক্ষেত্ৰত এগৰাকী প্ৰধান শিক্ষয়িত্ৰী তথা এগৰাকী মাতৃ হিচাপে আপুনি বৰ্তমান সমাজখনলৈ এনেকুৱা এটা কি বাৰ্তা দিব বিচাৰিব যিটো বাৰ্তাই আমাৰ সমাজখনক বৰ্তমান নৱপ্ৰজন্মক সংশোধনৰ ক্ষেত্ৰত এটা বিশেষ ভূমিকা পালন কৰে এই বাৰ্তাটো মই সমাজৰ প্ৰতি বিচাৰিছোঁ আপোনাৰ পৰা কাৰণ আমাৰ এই বাৰ্তালাপৰ ভিডিঅ'সমূহ নৱপ্ৰজন্মই কেতিয়াও চাব বুলি ময়ো অনুভৱ নকৰোঁ কাৰণ নৱপ্ৰজন্মই আজিকালি পাবজি বা তেনেকুৱা ভিডিঅ' গেম বা আপোনাৰ গান বাজনা এইবিলাকহে চাব আমাৰ এই ইণ্টেলেকচুৱেল কথাসমূহক খুব কম মানুহে চায় গতিকে যিকেইজন মানুহে চায় তেওঁলোকে যাতে আমাৰ সমাজখনত এটা ভাল বাতাবৰণ সৃষ্টি কৰিব পাৰে তাৰ বাবে মই আপোনাৰ পৰা এটা মন্তব্য বিচাৰোঁ মই সমাজখনক এটাই কথা ক'বলৈ বিচাৰোঁ ছাত্ৰ ছাত্ৰীক শিক্ষকে কেতিয়াবা মাৰে হয় সেই কথাটো লৈ পেলাই ল'ৰা ছোৱালীয়ে যেতিয়া ঘৰত কয়গৈ যে মোক আজি বাইদেউ এনেকৈ মাৰিলে সেই কথাটো লৈ পেলাই যাতে শিক্ষকক আগত ছাত্ৰ ছাত্ৰীৰ আগত যাতে শিক্ষকক অপদস্থ নকৰে আহে তেনেকুৱা মই পোৱা নাই অৱশ্যে মোৰ আগৰ বাইদেউসকলে বা মোৰ মোৰ আগৰ যিকেইজন প্ৰধান শিক্ষক হৈ গৈছে তেখেতসকলৰ দিনত মই দেখিছোঁ মানে একদম মহলা খুঁটি লৈ আহিছিলে আমাৰ ল'ৰা ছোৱালী কিয় মাৰিব নোৱাৰে নেলাগে আমি বেলেগ স্কুললৈ লৈ যাম তেনেকুৱা কিছুমান মানে কথা আহিছিলে কিন্তু এতিয়া তেনেকুৱা নাই কিন্তু এতিয়া চৰকাৰে কি ল'ৰা ছোৱালীক মাৰিবও নিদিয়া হ'ল গতিকে ল'ৰা ছোৱালীক আমি মানে মাৰাটোতো দূৰৰে কথা মাৰিব নোৱাৰোৱেই কাৰণ আজিকালি মিডিয়াৰ যুগ হ'ল গতিকে মানে কিবা এটা ক'লেই কি আমি অফিচত লগাই দিম আৰু নহ'বা আমি ৰেকৰ্ডিং কৰিম আপোনাক চাকৰি যাব হেন তেন এনেকৈয়ে মানে কথাবিলাক আহি পেলাই কৈ থাকেহি
কিন্তু এতিয়ালৈ কমিছে তথাপিতো মই সমাজক এটাই কওঁ যে ল'ৰা ছোৱালীক শিক্ষকে ভালৰ কাৰণে মাৰে কিন্তু বেয়াৰ কাৰণে নহয় হিংসা ভাৱত নেমাৰে এটা কথা যদি ধৰ তৃতীয় চতুৰ্থ ল'ৰা ছোৱালীক এটা অংক কৰিব দিলে যদি পুৰণা এখন মাতিব দিয়ে সি যদি পুৰণা এখন মুখস্থ কৰিব নে সি অংকটো কেনেকৈ শুদ্ধ কৰিব সেই কথাটো লৈ পেলাই ছাৰে যদি দুচাত দিয়ে সি পিছদিনাখন স্কুলেই নাহা হয় আমি আকৌ গাৰ্জেণ্টলৈ ফোন কৰোঁ যে আপোনাৰ ল'ৰাটোক আজি এনেকৈ মাৰিলে অহা নাইকিয়া সেই ল'ৰাটোক এনেকৈ মাৰিছে জ্বৰ হৈ গৈছে কিয় যাব নেযায় ল'ৰা ছোৱালী নেযায় কেতিয়াবা আমি খৰচ দিবলগীয়া হয় ল'ৰা ছোৱালী কাজিয়া লাগি হাত ভাগে কিবা ভাগে আৰু কাৰোবাৰ কাণ চান বিষায় মানে এনেই ঘৰতো যদি হৈ আহে আমি পইচা দিবলগীয়া হয় আমি ষ্টাফত আমাৰ কিছুমান মানে হেৰি আছে ধৰি লওক আমাৰ ধৰ ইউনিফৰ্মৰ আমাৰ পইচা কেইটামান পাওঁ আমাক CRC দিয়ে তেনেকৈ বা আমাৰ টেণ্ডাৰ পেলোৱাসকলে আমাক পইচা কেইটামান দিয়ে আমি সেইকেইটা পইচা একোহতে খৰচ নকৰোঁ এই ল'ৰা ছোৱালী বেমাৰ আজাৰত দিওঁ বা আমি কেতিয়াবা খেলা ধূলা বস্তু বা কিবা যদি নাইকিয়া হয় ভাগি চিগি যায় আমি সেইকেইটা পইচা তাত খৰচ কৰি দিওঁ এইটো আমাক হেৰি নকৰোঁ তথাপিতো গাৰ্জেণ্টে মানে হেৰি কৰে আৰু মানে যদি আমি নিদিওঁ মানে থানালৈ যাম কিবা যাম এনেকুৱা কিছুমান মানে মনোভাৱ লৈ আহে গতিকে মই গাৰ্জেনসকলক এইখিনিতে এটা আহ্বান জনাব বিচাৰোঁ যিসকল চিন্তাশীল গাৰ্জেন তেওঁলোকেহে বুজি পাব আৰু এয়া চিন্তাশীল ব্যক্তিসকলেই যিহেতু চাব গতিকে মই আপোনাক ক'ব বিচাৰিছোঁ যিজনে ভিডিঅ'টো বৰ্তমান চাই আছে আমাৰ সমাজখনৰ এই ব্যাধিবিলাকে আমাৰ সমাজখন কেনেকুৱা এটা দিশত লৈ গৈ আছে সকলোৰ চকু আগত জল পটপটকৈ আজি আমাৰ সমাজখন এখন মুক্ত ড্ৰাগছৰ বজাৰলৈ পৰিণত হ'বলৈ গৈ আছে আৰু হৈ আছে আৰু এই ড্ৰাগছসমূহ কোনে কনজিউম কৰিছে বিক্ৰী কৰিবলৈ আনোতে আমাৰ ল'ৰা ছোৱালীবিলাকেই এই ড্ৰাগছৰ কবলত পৰি পেলাই বৰ্তমান ড্ৰাগছমুখী হৈ কোনো বহু সৰু ল'ৰা ছোৱালী আজি বৰ্তমান ৰিহেব চেণ্টাৰত আছে কোনোবাই মাক দেউতাকে ইমানেই আতংকত মানে ভুগিবলগীয়া হৈছে যে এতিয়া বৰ্তমান ৰিহেব চেণ্টাৰৰ পৰা উলিয়াই পেলাই কাৰোবাক ক'ৰবাত বেলেগলৈ পঠিয়াই দিছে আমুকত যা কাৰোবাক আমুকত পঠিয়াই দিছে বোলে তই দেলহিতে যা কাম কৰি থাক সেই তেনেকুৱাও দৃশ্য আমি দেখা পাইছোঁ আৰু সেই তেনেকুৱা গাৰ্জেন যিসকলে এই বৰ্তমান এনেকুৱা কিছুমান দুষ্পৰিণাম ভুগিবলগীয়া হৈছে যিসকলে নিজৰ শিক্ষাগুৰুসকলক অৱহেলিত কৰিছিলে এটা সময়ত মোৰ ল'ৰা ছোৱালীটোক কিয় পিটিছিলা মোৰ ল'ৰা ছোৱালীটোক শাসন কৰিবলৈ আপুনি কোন বুলি গতিকে আজি এই ভিডিঅ'টো যিজন দৰ্শকে চাই আছে মই আপুনি এজন চিন্তাশীল ব্যক্তি বুলি অনুভৱ কৰিব পাৰিছোঁ গতিকে আপোনাক কৈছোঁ আপুনি কেতিয়াও তেনেকুৱা মানে ভুল পথ অৱলম্বন নকৰিব যিটো ভুল পথে আপোনাৰ সন্তানটোৰ ভৱিষ্যত ধ্বংস কৰিব পাৰে আৰু এইখিনিতে মই আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ যে আজিৰ ডেটত TLM ওলাইছে আপোনালোকে গুটি বা নানান ধৰণৰ TLM দি পেলাই আপোনালোকে পঢ়াইছে কিন্তু মোৰ দেউতাহঁতৰ দিনত কোনো TLM নাছিলে আপোনালোকৰ দিনত কোনো TLM নাছিলে কিন্তু আজিৰ ডেটত আপোনালোকৰ এই নেওতাখনেই হওক আপুনি নেওতা পঢ়াৰ কথাও ক'লে নেওতাখন আপোনালোকৰ যিটো ধৰণে মুখস্থ আছে আজিৰ ডেটতো কিবা এটা মই সুধিলে আপুনি ঘপককৈ কৈ দিব কিন্তু আজি ইমান TLM ওলাল নোৱাৰে ল'ৰা ছোৱালী ইমানবিলাক মানে নতুন পদ্ধতি ওলাইছে তথাপিও আজি ষ্টুডেণ্টবিলাকে কিবা এটা ঘপককৈ পুৰণ এটা যদি সুধিব দিয়ে সি হয়তো মোবাইলটো উলিয়াই পেলাই পুৰণটো মাৰিব লাগিব বা সি আকৌ ধুনীয়াকৈ পুৰণটো কৰিব লাগিব গতিকে TLM ওলাওক বা কি ওলাওক সেইটো পিছৰ কথা গুণগত মানদণ্ডটো ইণ্টাৰনেল বস্তু সেইটো বাহ্যিক জগতে কেতিয়াও আমাক প্ৰভাৱিত কৰিব নোৱাৰে গতিকে আমাৰ বাইদেৱে যিসমূহ কথা গুৰুত্ব প্ৰদান কৰিছে সেই কথাসমূহ এজন শিশুৰ নৈতিক চাৰিত্ৰিক বৈশিষ্ট্যসমূহক বৃদ্ধি কৰাৰ বাবে তেখেতে নিজৰ মন্তব্য ধাৰণ কৰিছে আৰু আপোনাৰ সবেও বুজি পাব আৰু এইসমূহক অৱলম্বন কৰিলে নিশ্চয় আমাৰ চৰকাৰী স্কুলসমূহ মানে জাকত জিলিকা হৈ পৰিব আৰু যিহেতু চৰকাৰী স্কুলৰ মাষ্টৰসকল প্ৰাইভেট স্কুলৰ মাষ্টৰসকলতকৈ হাজাৰ গুণে মানে ট্ৰেইনিং কৰি অহা মই এইটো কথা স্পষ্টভাৱে ক'ব বিচাৰোঁ যে আমাৰ সমাজত এতিয়াও বাইদেউ আপোনাকো মই সুধিব বিচাৰোঁ আমাৰ সমাজত এটা মানে অন্ধবিশ্বাসৰ দৰে চলি আছে যে প্ৰাইভেট স্কুলত দিলেহে মোৰ ল'ৰা ছোৱালীটো ভাল হ'ব এতিয়া আমি ইতিহাসলৈ যদি ৰিঙিয়াই চাওঁ দেখিছোঁ যে যিসকল মেধাৱতা বা যাৰ নাম গোটেই বিশ্বত মানে জ্ঞানী হিচাপে খ্যাতিনামা ব্যক্তিসকল সেইসকল চৰকাৰী স্কুলৰ পৰা ওলোৱা প্ৰাইভেট স্কুলৰ পৰা ওলোৱা তেনেকুৱা ব্যক্তিৰ নাম আমি আজিলৈকে শুনা নাই গতিকে আমাৰ সমাজৰ এই অন্ধবিশ্বাসটোক দূৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ এটা মন্তব্য পালে বৰ্তমান সমাজ উপকৃত হ'ব বুলি ভাবোঁ কাৰণ আজি সমাজখন এখন নিগনিৰ দৌৰ খেল হৈ আছে যে ইয়াক দেখি ময়ো কৰিছোঁ মোক দেখি ইও কৰিছে আজি মানুহে নিজৰ মাজতে কম্পিটিশ্যন কৰি পেলাই আমুকৰ ল'ৰা ছোৱালীটো যদি কাৰ্যতে দিব পাৰে মোৰতো কিয় দিব নোৱাৰিম সেই তেনেকেই নানান কিছুমান মানে কম্পিটিশ্যন চলি আছে যিটো কম্পিটিশ্যনত ল'ৰা ছোৱালীকেইটাতো একো মানে উন্নতি হোৱা নাই বৰঞ্চ নিজৰো আৰ্থিক আৰু মানে দৈহিক অৱনতি ঘটা দেখা যায় গতিকে এই অন্ধবিশ্বাসটো যে চৰকাৰী স্কুলতকৈ প্ৰাইভেট স্কুলৰ শিক্ষা ভাল এই কনচেপ্টটো
ওপৰত মই আপোনাৰ পৰা কিছু মন্তব্য পাব বিচাৰোঁ যাতে আপোনাৰ স্কুলখনতে আপোনাৰ চৌপাশৰ অঞ্চলৰ পৰা অহা বছৰলৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যা যাতে আৰু দুগুণ বৃদ্ধি পায়। মই সমাজখনক এটাই ক'ব বিচাৰোঁ যে আপোনালোক চৰকাৰী স্কুললৈ আহক, ইয়াত কেনেকৈ শিক্ষাদান কৰে আপোনালোকেও চাওকহি। আপোনালোকে প্ৰাইভেট স্কুলত যেনেকৈ গাৰ্জেনবিলাকে গৈ ল'ৰা ছোৱালীক সোমোৱাই দি ৰৈ থাকে, গাৰ্জেণ্টে আমাৰ স্কুললৈকো আহক, গাৰ্জেণ্টে আহি ইয়াত থাকক, থকাৰ সুবিধা আছে, গাৰ্জেণ্ট আহিব পাৰে, সদায় আহিব পাৰে। তেওঁলোকে আহি চাওকহি ল'ৰা ছোৱালীক পঢ়াইছেনে নাই, কেনেধৰণে পঢ়াইছে। যদি আমাৰ শিক্ষকতকৈ যদি জনা বুজা কোনোবা সমাজৰ কোনোবা ওলায়, তেওঁলোকেও ভিতৰতো থাকিব পাৰে, তেওঁ চাকৰি নাপাব পাৰে, তেওঁ ভালকৈ পঢ়াব পাৰেহি। তেওঁ যদি কয় বাইদেউ আপুনি যদি বেয়া নাপায় মই এটা ক্লাছ কৰি দিওঁ, কৰিব পাৰে, আমাৰ ইয়াত বাধা নাইকিয়া। কিন্তু তাকে নকৰি পেলাই আমাৰ স্কুলখন মানে হেৰি বুলি নোৱাৰে, এখন স্কুলত পঢ়াব নোৱাৰে, শিক্ষক ইমান গ্ৰেজুৱেশ্যন লৈ আহিলে কি হ'ল, তেওঁলোকে নোৱাৰে পঢ়াব, প্ৰাইভেট স্কুলতহে ভাল শিক্ষা দিয়ে, তেনেকুৱা এটা মনোভাৱ লৈ পেলাই তেওঁলোকে প্ৰাইভেট স্কুললৈ গুচি যায়। আমি ঘৰে ঘৰে যাওঁ যে তোমালোকৰ ল'ৰা ছোৱালী ইয়াত দিয়া, আৰু ইয়াত দি পেলাই তোমালোকে ইয়াত আহি চোৱাহি আমাৰ ক্লাছ কৰেনে নকৰে, কেইটাত বহে, কেইটাত ছুটি হয়, তোমালোকে চোৱাহি। আমি সেইটো বাৰ্তা দিয়ে থাকোঁ, কিন্তু তেওঁলোকে আমাৰ কথাত গুৰুত্ব নিদি তেওঁলোকে লৈ যায়। কিন্তু আমাৰ এইফালৰ পৰা বেছি নাযায়, কিন্তু বেলেগ স্কুলত বেছি যায়। আমাৰ স্কুলখন ইয়াত এখন গাঁৱৰ ল'ৰা ছোৱালীয়ে বেছিকৈ আহে, আৰু আমাৰ লগতে লাগি থকা খোৱামোচা স্কুলত গাঁওখনত ল'ৰা ছোৱালীৰ সংখ্যাই কম, কিন্তু বৰদুবীয়া স্কুলৰ ল'ৰা ছোৱালীখিনিকে আমি ইয়াত পঢ়াই আছোঁ। গতিকে তাৰ পৰা আমাৰ 2-3টা ল'ৰা ছোৱালী গৈছে, কিন্তু খাইজুটিত যোৱা নাই, এই জাচিং মানে কি কয় সেইফালে এখনত গৈছে মাত্ৰ, বাকী আমাৰ ইয়াতে পঢ়ে। তাৰ ভিতৰতে আমাৰ স্কুলখন পাৰ হৈ জেড স্কুলত যায়, তাৰপৰা কচুবালৈ যায় 2জনমান, কিন্তু আমাৰ স্কুলখনত সৰহখিনি ল'ৰা ছোৱালী আমি বৰদুবীয়া স্কুলে পঢ়াওঁ। কিন্তু আমাৰ দৰিঙিয়াল গাঁও স্কুলখন আমাৰ ইয়াত নপৰে কাৰণে, তেওঁলোকৰ নাম নাই কাৰণে তেওঁলোকে ইয়াত পঢ়াবলৈ নাহে। মই আপোনালোকক এটা বাৰ্তা দিব খোজোঁ, আপোনালোকৰ প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীখিনি যেন আমাৰ চৰকাৰী স্কুলতকৈ বেছি ভাল হ'ব বুলি আপোনালোকৰ মগজত মানে একে সোমোৱাই লৈছে শিৰে শিৰে। গতিকে আপোনালোকে সেইটো অন্ধবিশ্বাস বাদ দিয়ক আৰু আমাৰ চৰকাৰী স্কুলত আহক, নামভৰ্তি কৰক। আপোনালোকে দেখিব যে আপোনালোকৰ ল'ৰা ছোৱালী কিমান আগবাঢ়ি যায় প্ৰাইভেট স্কুলতকৈ। গতিকে আপোনালোকক মই এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে প্ৰাইভেট স্কুলৰ ল'ৰা ছোৱালীখিনিক যাতে অহা বছৰৰ পৰা আমাৰ চৰকাৰী স্কুলত নামভৰ্তি কৰে। গতিকে মই ইয়াকে কৈছোঁ। আজি বহুতখিনি কথা বতৰা আপোনাৰ পৰা পাতিলোঁ, আৰু আপোনাৰ লগত পতা কথা বতৰাখিনি বহুতেই ভাল লাগিলে। আশা কৰোঁ এই কথা বতৰাসমূহৰ পৰা আমাৰ সমাজখনে নিশ্চয় এটা সুবাৰ্তা পাব, আৰু এই সুবাৰ্তাটোৰ দ্বাৰা আপোনালোকেও আপোনালোকৰ সন্তানসকলক এটা ভাল দিশে গতি কৰাই ভৱিষ্যতে এখন সৰ্বাংগ সুন্দৰ পৰিশীলিত সমাজ গঠন কৰাত নিজৰ অৰিহণা যোগান ধৰিব। যিহেতু সময় এটা সীমা থাকে, বাইদেউ আজি আপোনাৰ পৰা তথা দৰ্শক ৰাইজ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।